নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো মেঘনা হুণ্ডাই ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। মেঘনা হুণ্ডাই এড্ৰেছটো হৈছে বঙাইগাঁও বৰপেটা ৰোড। ৰিকুৱাৰ্ড পোষ্টবিলাক হৈছে বডি শ্বপ মেনেজাৰ, নেটৱৰ্ক মেনেজাৰ, স্পেয়াৰ পাৰ্টছ মেনেজাৰ আৰু হেড টেকনিচিয়ান। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিটেক, ডিপ্ল'মা ইন অট'মোবাইল বা ইলেক্ট্ৰিকেল বা মেকানিকেল বিচৰা হৈছে আৰু জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 3 পৰা 5 বছৰৰ অভিজ্ঞতা আছে, ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন দ্য কৰেছপণ্ডিং পোষ্ট ইন এনি অট'মোবাইল ছেক্টৰ। অট'মোবাইল ছেক্টৰত কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 3 পৰা 5 বছৰৰ অভিজ্ঞতা আছে, তেখেতলোকে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। আৰু ইয়াৰ লগতে হেড পেইণ্টাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। হেড পেইণ্টাৰ পোষ্টৰ বাবে মিনিমাম 5 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 5 years অফ ৱৰ্কিং এক্সপিৰিয়েঞ্চ এজ এ হেড পেইণ্টাৰ ইন এনি ৰিকগনাইজ অট'মোবাইল ডিলাৰশ্বিপ। চেলাৰী মেনশ্যন কৰা নাই। জবকেইটাৰ বাবে ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে ডাইৰেক্টলি শ্ব'ৰুমত বায়'ডাটাখন জমা দিব পাৰিব বা আপোনালোকে মেইল কৰি পঠিয়াব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। যদি আপোনালোকে মেইল কৰি CVখন পঠিয়ায়, ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে আৰু যদি অধিক কিবা আপোনালোকে জানিব বিচাৰে, অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো কোঁৱৰ TVSৰ ফালৰ পৰা মুকলি হৈছে, শিৱসাগৰ সোণাৰী লোকেশ্যনৰ পৰা। উই আৰ লুকিং ফৰ চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোঁৱৰ TVS, এড্ৰেছ শিৱসাগৰ সোণাৰী। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট বিচৰা হৈছে আৰু জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী, লগতে টাৰ্গেট বেছড ইনচেণ্টিভ থাকিব। আৰু ইয়াৰ লগতে নেটৱৰ্ক মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। অট'মোবাইল ডিলাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ। জবটোৰ বাবে গ্ৰেজুৱেশ্যন বিচৰা হৈছে, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু মাইক্ৰ'ছফ্ট এক্সেল, ৱৰ্ড এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 বছৰ, 2 years মিনিমাম নেটৱৰ্কিং বিজনেছ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। চেলাৰী মিনিমাম 25,000ৰ পৰা আপোনালোকে লাভ কৰিব আৰু চেলাৰীৰ লগতে ESIC, PF এইবোৰ আপোনালোকে লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব বা আপোনালোকে নাম্বাৰকেইটাত হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং উলুবাৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং উলুবাৰী গুৱাহাটী ৰিকুৱাৰ্ড। A নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা বিটেক ইন চিভিল ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন বিচৰা হৈছে আৰু 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। B নম্বৰ পোষ্টটো হৈছে ছাইট ইঞ্জিনিয়াৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বিটেক, ডিপ্ল'মা ইন চিভিল ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন, 2 to 3 years এক্সপিৰিয়েঞ্চ প্ৰিফাৰ্ড। C নম্বৰ পোষ্টটো হৈছে ছেফটি ছুপাৰভাইজাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc উইথ ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটি উইথ 2 to 3 years এক্সপিৰিয়েঞ্চ ইন অইল এণ্ড গেছ ইণ্ডাষ্ট্ৰী, নলেজ অফ কম্পিউটাৰ এণ্ড ফ্লুৱেঞ্চি ইন ইংলিছ, হিন্দী ইজ মাষ্ট ফৰ অল দ্য পোষ্ট। D নম্বৰ পোষ্টটো হৈছে HR এক্সিকিউটিভ, MBA HR, লগতে মিনিমাম 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব 27 জুলাইৰ ভিতৰত আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইল ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে আৰু যদি অধিক কিবা আপোনালোকে জানিব বিচাৰে জবকেইটাৰ বিষয়ে, অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ জবটো বাজাজ ফাইনচাৰ্ভ কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। বাজাজ ফাইনচাৰ্ভ লিমিটেড ৰিকুৱাৰ্ড, RCU মেনেজাৰ পোষ্টৰ বাবে লখিমপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 to 2 years অফ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। কেণ্ডিডেটছ উইথ চিমিলাৰ এক্সপিৰিয়েঞ্চ কেন শ্বেয়াৰ দেয়াৰ CV
জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 29 জুলাইৰ ভিতৰত পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ RCU মেনেজাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 5 নম্বৰ, আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফুল টাইম পাৰ্ট টাইম ফেকাল্টি ফৰ ষ্টেন'গ্ৰাফি। 2 নম্বৰতে গ্ৰাফিক ভিডিঅ' এডিটিং। 3 নম্বৰ হাৰ্ডৱেৰ নেটৱৰ্কিং। 4 নম্বৰতে ছফ্টৱেৰ ফেকাল্টি। ইন-ডেপ্থ নলেজ ইন মাইক্ৰ'ছফ্ট অফিচ, টেলি, প্ৰাইম, DTP প্ৰগ্ৰেমিং এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব ছফ্টৱেৰ ফেকাল্টি পষ্টৰ বাবে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 2 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 28 জুলাইৰ ভিতৰত পঠিয়াই দিব। মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ জবটো শ্যাম ষ্টিলৰ ফালৰ পৰা মুকলি হৈছে। শ্যাম ষ্টিল ৰিকুৱাৰ্ড মাৰ্কেটিং এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BE, BTech বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰ বিচৰা হৈছে। আৰু ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ ইন কনষ্ট্ৰাকশ্যন এণ্ড বিল্ডিংছ মেটেৰিয়েলছ। আৰু জবকেইটাৰ বাবে যিকেইটা লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে লোকেশ্যনবোৰৰ লোকেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। লোকেশ্যনবোৰ হৈছে ডিফু, গোলাঘাট, হাফলং, যোৰহাট, কামৰূপ মেট্ৰ', কোকৰাঝাৰ, শিলচৰ এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 28 জুলাইৰ ভিতৰত পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ মাৰ্কেটিং এক্সিকিউটিভ আৰু কোনটো লোকেশ্যনৰ বাবে আপোনালোকে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ জবটো দিল্লী পাব্লিক স্কুল নলবাৰীৰ ফালৰ পৰা মুকলি হৈছে। দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুল নলবাৰী আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট অফ টিচাৰ ফৰ দ্য পোষ্ট অফ কম্পিউটাৰ ছায়েন্স ফিজিকেল এডুকেশ্যন আৰু মাডাৰ টিচাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। ইমিডিয়েট জইনিং উইথ হেণ্ডছম চেলাৰী। জবকেইটাৰ বাবে সোনকালে জইন কৰিব পৰা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। লগতে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 28 জুলাইৰ ভিতৰত পঠিয়াই দিব। মেইল কৰি CVখন পঠিয়াওঁতে ইমেইল ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। আৰু যদি অধিক আপোনালোকে কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো স্কিল ডেভেলপমেণ্ট প্ৰজেক্টৰ ফালৰ পৰা মুকলি হৈছে। 20 জন কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে। লোকেশ্যন উইদিন এনি ডিষ্ট্ৰিক্ট অফ আছাম আৰু পষ্টিং অসমৰ যিকোনো জিলাতে হ'ব পাৰে জবটোৰ বাবে। ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ ট্ৰেইনাৰ ফৰ কনষ্ট্ৰাকশ্যন ছেক্টৰ। কোৱালিফিকেশ্যন ITI পাছ বা ডিপ্ল'মা বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড বিচৰা হৈছে। জবকেইটাৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। আৰু চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 30 জুলাইৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ জবটো গুৱাহাটী বেছড কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ফৰ গুৱাহাটী বেছড কোম্পানী দ্য ফলোয়িং ভেকেঞ্চিজ আৰ। 1 নম্বৰ পষ্টটো হৈছে ফৰ দ্য পোষ্ট অফ গ্ৰেড 4। গ্ৰেড 4 পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট। 2 নম্বৰতে প্ৰজেক্ট ইঞ্জিনিয়াৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন BE বা BTech চিভিল বিচাৰিছে। লগতে মিনিমাম 5 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। 3 নম্বৰতে আৰ্কিটেক্ট পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 5 বছৰৰ অভিজ্ঞতা থাকিব লাগিব জবটোৰ বাবে। কোৱালিফিকেশ্যন বেচেলৰ অফ আৰ্কিটেক্ট বিচাৰিছে। 4 নম্বৰ পষ্টটো হৈছে চিভিল ইঞ্জিনিয়াৰ। 10 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা বা BE চিভিল বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 31 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CVখন 31 জুলাইৰ ভিতৰত পঠিয়াই দিব। মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। 10 নম্বৰ জবটো অজগৰ ভেলী একাডেমী আজিয়াৰ ফালৰ পৰা মুকলি হৈছে। অজগৰ ভেলী একাডেমী আজিয়াৰ ৰিক্ৰুইটমেণ্ট পোষ্টটো হৈছে গ্ৰেজুৱেট টিচাৰ। পোষ্ট এটা মুকলি হৈছে মেথমেটিক্সৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc ইন মেথমেটিক্স লগতে BA ডিগ্ৰী বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ ভিতৰত পঠিয়াই দিব।
পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব আৰু মেইল কৰি চিভিখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।